মূল্যবৃদ্ধিক লৈ দায়হৰা মন্তব্য শাসকীয় পক্ষৰ মূল্যবৃদ্ধিৰ খবৰ পোৱা নাই এসময়ত আলু পিয়াজৰ মালা পিন্ধি মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ কৰা বিজয় চক্ৰৱৰ্তীয়ে দাম কমাবলৈ দোকানী কাণহাতে ক'বলৈ ৰাইজক আহ্বান জনালে বিধায়ক দিগন্ত কলিতাই খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি সংবাদ মাধ্যমৰ সৃষ্টি জনতাৰ মাজত মূল্যবৃদ্ধিক লৈ নাই কোনো প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰাক মুহূৰ্তত এক উদ্ভট মন্তব্যৰে ফোকাছলৈ অহাৰ চেষ্টা দীৰ্ঘদিনে নীৰৱ হৈ থকা বিজেপি নেত্ৰী বিজয় চক্ৰৱৰ্তীৰ মানুহে কয় যে বস্তু দাম বাঢ়িছে আমি কি কৰিম উপায়টো নাই আমাৰ পেপাৰ মিডিয়া এইবিলাকত যিমান মানে হৈছে উত্তাল ৰাইজে দুখ পালেও কিন্তু সিমান আপত্তি নাই কৰা নহ'লে আমাৰ উপনিৰ্বাচনত 5টাকৈ বিধায়ক জিকিলে শাসকীয় পক্ষৰ যেন চকু নপৰা হৈছে মূল্যবৃদ্ধিত চকুত পৰিলেও তাৰ বাবে যেন চৰকাৰ অথবা যোগান বিভাগৰ কৰণীয় একো নাই কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই যোগান বিভাগক আহ্বান জনোৱাৰ সলনি ক'লে তেলৰ দাম কমিছে এতিয়া বস্তুৰ দাম কমাবলৈ ৰাইজে দোকানীক কওক আৰু 2-1 সপ্তাহৰ ভিতৰত দেখিব সকলো বয় বস্তুৰ দাম কমিব আৰু ৰাইজকো আহ্বান জনোৱা হৈছে যে আপোনালোকে যেতিয়া পেট্ৰল আৰু বিশেষকৈ ডিজেলৰ দাম যেতিয়া কমিছে ৰাইজে এতিয়া ধৰিব লাগে দোকানীবিলাকক যে এতিয়াতো ডিজেলৰ মূল্য কমিছে সমগ্ৰ ভাৰতবৰ্ষতো কমিছে আৰু অসমতো আৰু কমিছে তে মূল্য বৃদ্ধি ৰোধ হোৱাটো একেবাৰে মুখ্যমন্ত্ৰী মহোদয় থিতাতে ব্যৱস্থাটো কৰিছে বজাৰত বৃদ্ধি পোৱা সামগ্ৰীৰ মূল্যৰ আঁৰত চৰকাৰক নিৰ্দোষী সজাবলৈ গৈ প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তীয়ে গালে চৰকাৰৰ প্ৰশস্তি মূল্যবৃদ্ধি অকল চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰে মূল্যবৃদ্ধিৰ কাৰণে গ্ৰাহক বেপাৰী দুয়োটা লাগিব আজি ইয়াতে পাণ দোকানখনত যদি এখন তামোলৰ দাম 10 টকা কৰে এতিয়া চৰকাৰে কেনেকৈ সেইখন কণ্ট্ৰল কৰিবলৈ আহিব মানে মূল্যবৃদ্ধি হোৱা নাই মই মূল্যবৃদ্ধি নাহে বুলি কোৱা নাই মূল্যবৃদ্ধি স্বত্তেও 5টাকৈ বিধায়কক জিকাই আনিছে যিটো ভাৰতবৰ্ষত নাই হোৱা এইগৰাকী প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তীয়ে কংগ্ৰেছৰ কাৰ্যকালত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আলু পিয়াজৰ মালা পিন্ধিছিল কৈফিয়ত হিচাপে বিজয় চক্ৰৱৰ্তীয়ে ক'লে সেয়া আছিল হেনো ৰাজনীতি গতিকে ইয়াত কথাটো হৈছে পলিটিক্সটো ৰাজনীতি কৰিবই লাগিব সেইটো ৰাজনীতি মই নাই কোৱা সেই সময়ত আমি চিৰিয়াছ আছিলোঁ কাৰণ সেই সময়ত বস্তু বাহানি কভিডো হোৱা নাছিলে আৰু সেই সময়ত মানে বানপানী হৈ পেলাই শস্য ইত্যাদি ধ্বংস হোৱা নাছিলে কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাড়ীৰে আৰক্ষীক মহতিয়াই নিয়াৰ অপচেষ্টা মহানগৰীৰ নিশাৰ ৰাজপথত সুৰাপাই যুৱকে এই ধৰণে চলালে সন্ত্ৰাস ৰঙাঘৰৰ আলহী হ'ল 6জনকৈ উদণ্ড যুৱক নিশাৰ ৰাজপথত সুৰাপাই যুৱকৰ তাণ্ডৱ আৰক্ষীৰ গাত হাত দি ৰঙাঘৰৰ আলহী 6 উদণ্ড যুৱক নিশা তেতিয়া সময় 9 বাজিছে সদাব্যস্ত পাণ বজাৰ ব্যস্ত মহানগৰবাসী ৰাজপথত ব্যস্ত আৰক্ষী এই সময়তে তীব্ৰ বেগেৰে আহি আছিল এখন বগা ৰঙৰ বিলাসী গাড়ী কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে গাড়ী ৰখাবলৈ দিছিল সংকেত কিন্তু গাড়ী ৰখোৱাৰ পৰিৱৰ্তে গাড়ীখনত অহা 2 উদণ্ডই আৰক্ষীক উভতাই আনিবলৈ চেষ্টা কৰে তাৰ পিছত আৰক্ষীৰ সৈতে 2 উদণ্ডৰ বাঘবিতণ্ডাই ইমান চূড়ান্ত পৰ্যায় পালেগৈ যে কৰ্তব্যৰত অৱস্থাত থকা লতাশিল আৰক্ষী থানাৰ এইজন ট্ৰেফিক বিভাগৰ উৎপল গোহাঁই আৰু পাণবজাৰ আৰক্ষী থানাৰ এইগৰাকী ঋতুপৰ্ণ শইকীয়াক মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই 2 উদণ্ডই আনকি আৰক্ষীক প্ৰহাৰ কৰিবলৈ 2 উদণ্ডই মাতি আনিলে আন 4জন বন্ধু আৰু তাৰ পিছত এই দৃশ্য আচলতে এওঁলোক একোজন তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান কোনোজনৰ যদি পিতৃ চিকিৎসক আন কোনোজনৰ পিতৃ আকৌ আৰক্ষী বিভাগৰ বিষয়া আশ্চৰ্যজনক কথাটো হ'ল যিখন থানাৰ আৰক্ষীক অংকুৰ ৰায় নামৰ এই যুৱকজনে প্ৰহাৰ কৰিলে সেইখন থানাতেই কৰ্মৰত স্বয়ং পিতৃ ইতিমধ্যে প্ৰহিত হোৱা 2 আৰক্ষী উৎপল গোহাঁই আৰু ঋতুপৰ্ণ শইকীয়াই যুৱককেইজনৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু কৰিছে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপি এতিয়াও শীৰ্ষত উপনীত হোৱা নাই
কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, তেলেংগানাত এতিয়াও খোপনি পুতিবলৈ সক্ষম হোৱা নাই ভাৰতীয় জনতা পাৰ্টীয়ে। নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত এই মন্তব্য কৰিলে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে পি নাড্ডাৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰি উপস্থিত থাকে সকলো নেতা। হেঙেৰাবাৰীৰ পৰা ভাৰ্চুৱেলি কাৰ্যনিৰ্বাহকত অংশ লয় ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দই আৰু ভাৰ্চুৱেলি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই কাৰ্যনিৰ্বাহকতে বিজেপিয়ে এতিয়াও ভেটি সুদৃঢ় কৰিবলৈ সক্ষম নোহোৱা ৰাজ্যসমূহৰ 10,40,000 পলিং বুথত পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে আৰু এই পৃষ্ঠা প্ৰমুখসকলে অনাগত ছমাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত সাধাৰণ লোকৰ মাজলৈ মন কী বাত লৈ যাব। সাংসদ বদৰুদ্দিন আজমলৰ ব্যতিক্ৰমী ৰূপ। হোজাইত শিক্ষকৰ ৰূপত আৱিৰ্ভাৱ ঘটিল বদৰুদ্দিন আজমলৰ। শ্ৰেণীকোঠাত পাঠদান কৰিছে বদৰুদ্দিন আজমলে। ব্লেকবোৰ্ডত শিকাইছে অংক। ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাও ল'লে আজমলে। আজমলে কৰিছে অংক। নিৰ্বাচনৰ পিছত আজমলৰ কিহৰ অংক? ব্লেকবোৰ্ডত অংক শিকাইছে আজমলে। পিছে এয়া ৰাজনীতিৰ পাঠশালা নহয়। ছাত্ৰ ছাত্ৰীৰ সন্মুখত শিক্ষকৰ ৰূপত অৱতীৰ্ণ হ'ল ARDFৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। আজমলে পাঠদান কৰা শ্ৰেণীকোঠাত ছাত্ৰই মনোযোগেৰে শুনিছে শিক্ষকৰূপী আজমলৰ মুখৰ কথা। 14 বছৰ বয়সত কোৰাণ কণ্ঠস্থ কৰা ছাত্ৰসকলক চিকিৎসক অভিযন্তা হোৱাকৈ প্ৰস্তুত কৰিবলৈ আজমলৰ উদ্যোগত লোৱা হৈছে বিশেষ পদক্ষেপ। মাৰ্কাজুল মাআৰিফে তেনে উদ্দেশ্যেৰে আৰম্ভ কৰিছে মাৰ্কাজ ইনষ্টিটিউট অৱ মডাৰ্ণ এডুকেশ্যন নামৰ ডিগ্ৰী স্কুল। এই স্কুলৰ 24জন হাফিজক প্ৰথমতে পাঠ পঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নৰ্থ ইষ্ট। সময় এটা চমু বাণিজ্যিক বিৰতিৰ। Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। দেশতকৈ ডাঙৰ নহয় পত্নী। T20 মেচত পাকিস্তানৰ হাতত পৰাস্ত হ'ল ভাৰত, কিন্তু ফলাফলৰ পাছতে শহুৰ আৰু জোৱায়েকৰ পৰিয়ালৰ মাজত আৰম্ভ হৈ গ'ল সংঘাত। দেশতকৈ পত্নী ডাঙৰ নহয়, দেশ প্ৰেমতকৈ ঊৰ্ধত নহয় শহুৰৰ পৰিয়াল। 24 অক্টোবৰত অনুষ্ঠিত হৈছিল ভাৰত পাকিস্তানৰ T20 মেচ। কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীক হতাশ কৰি মেচখনত পৰাজয় হ'ল ভাৰত। খেল খেলেই, খেলত অহৰাজিকা থাকেই। খেলৰ অন্তত সকলোৱে সহজভাৱে গ্ৰহণ কৰিলে খেলৰ ফলাফল। পিছে এইখন খেলৰ বাবেই পত্নী তথা শহুৰৰ ঘৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিলে এজন লোকে। मैच के बाद हम सब ग्रुप बैठकर मैंने व्हाट्सएप स्टेटस चेक किया, सब लोगों ने देखा। वो सारी चीजें देखने के बाद सारे लोग मेरी तरफ को आश्चर्य से देखा, जिस तरीके से मेरे दोस्तों ने, उन लोगों को लगेगा कि इनकी बीवी हैं और इनकी सोच भी शायद उसी तरीके की हो जिस तरीके का इन लोगों की सोच। मैंने इस संबंध में SP साहब को ज्ञापन दिया था, CD वगैरह और उसके स्क्रीनशॉट वगैरह सारा डॉक्यूमेंट जमा किए थे। ঘটনাটো উত্তৰ প্ৰদেশৰ ৰামপুৰৰ। এই লোকজনৰ নাম ঈশান মিয়া। ৰামপুৰৰ চাংগনখেৰা গাঁৱৰ বাসিন্দা ঈশান মিয়া। 24 অক্টোবৰৰ দিনা ভাৰত পাকিস্তানৰ খেলৰ পিছত পত্নীয়ে হোৱাটছআপ ষ্টেটাছত ভাৰত তথা ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে দিছিল অসন্মানজনক মন্তব্য। ঈশানৰ সেয়া সহ্য নহ'ল। পত্নীৰ হোৱাটছআপ ষ্টেটাছৰ স্ক্ৰীনশ্বট মাৰি কাষ চাপিল আৰক্ষীৰ। পত্নীৰ লগতে শহুৰৰ ঘৰৰ বিৰুদ্ধে
গোচৰ ৰুজু কৰিলে ঈশান মিয়াই। उनकी भाभी पाकिस्तान की हैं और पता नहीं उनका यहाँ की नागरिकता है या नहीं है, लीगल रह रही है लीगल। सुना है पहले इन्वेस्टिगेशन हुआ था उन पे लेकर, तो मुझे इनके किसी रिश्तेदार ने बताया था कि इन्होंने जाली सिग्नेचर नकली साहब पे करा के उस इन्वेस्टिगेशन को बंद करवा दिया था। इनकी भी जांच होना चाहिए और जो भी ऐसे लोग हैं वो एक्सपोज होना चाहिए इंडिया में रह करके इंडिया के अगेंस्ट मुसलमानों को बदनाम करते हैं और किस तरीके के काम करते हैं। ৰামপুৰ আৰক্ষীয়ে এতিয়া ঈশান মিয়াৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। कि एक महिला के द्वारा अपने व्हाट्सएप स्टेटस पर जो भारत पाकिस्तान मैच हुआ था उसमें पाकिस्तान की जीत के संबंध में कुछ इस प्रकार के चित्र डाले गए हैं जिससे उनकी भावनाएं आहत हुई हैं, जो पाकिस्तानी खिलाड़ियों के प्रति उनका सौहार्द वातावरण और भारतीय खिलाड़ियों के प्रति गलत भाषा का प्रयोग किया गया। इस संबंध में तत्काल थानागंज पर अभियोग पंजीकृत किया गया है। ঈশান মিয়াৰ পত্নী পিছে এতিয়া ঈশান মিয়াৰ সৈতে নাথাকে, মাকৰ ঘৰতহে থাকে। ঈশান মিয়াৰ পত্নীৰ বিৰুদ্ধে গোচৰে যেন কৈছে দেশতকৈ পত্নী ডাঙৰ নহয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অব্যাহত মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছসহ গড়চুক আৰক্ষীৰ জালত পৰিছে এটা সৰবৰাহকাৰী। জালুকবাৰীত আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিলে সৰবৰাহকাৰীটোক। গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। 12 গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন যুৱক। জব্দ হোৱা ড্ৰাগছৰ মূল্য 2 লক্ষাধিক টকা। খেদি খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিলে ড্ৰাগছ পেডলাৰক। গড়চুকৰ পৰা খেদি খেদি জালুকবাৰীত কৰায়ত্ব ড্ৰাগছ পেডলাৰ। AS01BQ1701 নম্বৰৰ এখন দুচকীয়া বাহন লৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল সাহিল খান নামৰ যুৱকজন। ধৃত সাহিল খানৰ ঘৰ গুৱাহাটী ক্লাবত। অলপ প্ৰকৃণ পাইছোঁ লগত গুৱাহাটী ক্লাব প্ৰায়তো চব জেগাতে পায় আজিকালি। মোৰ ইয়াতে ব্ৰিজৰ ওপৰত তেওঁৰ হেফাজতৰ পৰা আমি 12 গ্ৰাম সন্দেহজনক হেৰইন ৰিকভাৰ কৰিছোঁ। মোৰ দেন 7 লাখ ওপৰত হ'ব যেন পাওঁ। তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ ব্যৱসায় কৰে, তেওঁ এইটো হেৰি কৰা বুলি। নাই আমাৰ ইয়াতে কাৰোবাৰ লগত ই যোগাযোগ কৰিছিলে, তেওঁৰ পৰা মানে বস্তুটো ইয়াতে ডেলিভাৰী কৰাৰ কথা আছিল। ৩৫,০০০ টকাৰ বিনিময়ত পেডলাৰক ড্ৰাগছ বিক্ৰী কৰিবলৈ দিয়া হয় বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ধৃত সাহিল খানে। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে প্ৰাইম টাইম 18 সামৰিম। নমস্কাৰ। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট। সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম।